মই যেতিয়া সেউজীয়া ঘাঁহ আছিলোঁ তেওঁ মোৰ বেলিটো আছিল। মাছ ৰাতি কেতেকী নামটো কি? নামটোই হ'ল মাছ ৰাতি কেতেকী। হয় ভাই লোক 2017 চনতে ৰিলিজ হোৱা এখন জনপ্ৰিয় অসমীয়া চিনেমা। নামটো কি? নামটো হ'ল মাছ ৰাতি কেতেকী। তো যি কি নহওক ভাই লোক, এইখন চিনেমাৰ বিষয়ে আমি সকলো কথা আলোচনা কৰিম এট দ্য এণ্ড অফ দ্য ভিডিঅ'। মানে কি আমি ভিডিঅ'টোৰ শেষত এনেও সকলো কথা আলোচনা কৰিমেই। মানে কি ইয়াৰ ৰাইটাৰ কোন, তাৰপিছত মানে কি ডাইৰেক্টৰ কোন, এণ্ড তাৰপিছত টপ কাষ্টাৰ কোন কোন আৰু কি কি নামেৰে কাষ্টিং কৰিছে। চ' এভৰিথিং উই উইল ডিছকাছ ইন দিছ ভিডিঅ' পাৰ্ট মানে তাৰ আগতে চাই লওক এই চিনেমাখনৰ কিছু মুহূৰ্ত। হয়তো এই চিনেমাখন বহুতে চোৱাই নাই, তো চাই লওক দ্য ট্ৰেইলাৰ অফ দ্য মুভি মাছ ৰাতি কেতেকী। তো বলক চাই লওক, দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি মাছ ৰাতি কেতেকী। তই মানুহ সদায় খোজকাঢ়ি আহ। তুমি এতিয়াও তেওঁৰ পাব্লিছাৰ হোৱা নাই? ইটছ এ লোনলি ৱৰ্ল্ড সুমনা, এই সৃষ্টিৰ পৃথিৱীখন। সেইদিনা আপুনি শুভবাৰ্তা চলিহাৰ কিতাপখন আপোনাৰ বাইবেল বুলি কৈছিল। মই যেতিয়া সেউজীয়া ঘাঁহ আছিলোঁ তেওঁ মোৰ বেলিটো আছিল। হেল্ল', এইটো আছিলে মানে কি মাছ ৰাতি কেতেকী নামৰ চিনেমাখনৰ কিছু মুহূৰ্ত। তো যি কি নহওক ভাই লওক, তো বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ কিছু ডিটেইলছ। মানে এই চিনেমাখনৰ মানে কি আপোনাৰ মানে কি সেই আৰু মানে কি ডাইৰেক্টৰ কোন হয়, তাৰপিছত আপোনাৰ প্ৰডিউচাৰ কোন, এণ্ড তাৰপিছত এডিটৰ কোন। চ' এভৰিথিং বলক চাই লওক দ্য ডিটেইলছ অফ দ্য মুভি। এয়া কি বুলি কয়, মাছ ৰাতি কেতেকী। তো এইখন চিনেমা আপোনাৰ ৰিলিজ হৈছিল কেতিয়া? 2017 চনতে। 27 অক্টোবৰত ৰিলিজ হৈছিল মাছ ৰাতি কেতেকী। 2017 27 অক্টোবৰ। তাৰপিছত ডাইৰেক্টৰ আছিল এইখন চিনেমাৰ আপোনাৰ এইটো সান্তনা বৰদলৈ। স্ক্ৰীন প্লে হ'ল আপোনাৰ সান্তনা বৰদলৈ হয়, আৰু প্ৰডিউচাৰ এইখন চিনেমা প্ৰডিউচ কৰিছিল কোনে? সান্তনা বৰদলৈ। তাৰপিছত আপোনাৰ মানে কি আছে আপোনাৰ ৰানিং টাইম, মানে কি আপোনাৰ দীঘল হ'ল চিনেমাখন 1 ঘণ্টা 56 মিনিট, মানে কি 1 hour 56 মিনিট। এণ্ড এডিটৰ হ'ল এই চিনেমাখনৰ এডিটৰ হ'ল আপোনাৰ উষ্মা বৰদলৈ। যি কি নহওক এই চিনেমাখনৰ যদি বৰ্তমানলৈকে IMDb ৰেটিং চাই, তো ৰেটিং দেখিব আপোনাৰ IMDb ৰেটিং পাইছে 7.8 out of 10। 7.8 ৰেটিং পাইছে আউট অফ 10, মানে 10ৰ ভিতৰত 7.8। আৰু ৰেটিং কৰিছে কিমানজনে? 56 জনে, মানে 56জন ৰেটিং কৰিছে। তো যি কি নহওক, আৰু ইয়াৰ যদি বেলেগ ৰেটিং চাই IMDb 7.8 out of 10। তাৰপিছত আছে আপোনাৰ 4.2 ৰেটিং পাইছে আপোনাৰ Amazon.in-ত out of 5। Amazon.in-ত কিমান পাইছে? 4.2 out of 5। এণ্ড পাইছে জাষ্ট ডাইলত আপোনাৰ 7.9 out of 10, মানে 10ৰ ভিতৰত 7.9 জাষ্ট ডাইলত। যি কি নহওক ভাই লওক, বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ মানে কি টপ কাষ্টাৰ কোন কোন, মানে কোনে কাষ্টিং কৰিছে এই চিনেমাখনত। তাৰপিছত মানে কি সেইয়া মানে কি কোনে কাষ্টিং কৰিছে, তাৰপিছত কি নামেৰে কাষ্টিং কৰিছে। চ' 1 by 1 বলক চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি এয়া মাছ ৰাতি কেতেকী। তো এই চিনেমাখনৰ কাষ্টিং বুলি ক'লে টপ কাষ্টাৰ হ'ল এই চিনেমাখনৰ আপোনাৰ এয়া শাকিল ইমতিয়াজ, শাকিল। আৰু ই কাষ্টিং কৰিছে আপোনাৰ য়ং প্ৰিয়েন্দু নামেৰে কাষ্টিং কৰিছে শাকিলে। তাৰপিছত আছে এইজন আপোনাৰ আদিল হুছেইনে আপোনাৰ প্ৰিয়েন্দু হাজৰিকা নামেৰে কাষ্টিং কৰিছে এইখন চিনেমাত আপোনাৰ আদিল হুছেইনে। তাৰপিছত আছে আপোনাৰ এইটো মহেন্দ্ৰ ৰাভা, বাই দা ৱে ইয়াৰ ফটো দিয়া নাই, মহেন্দ্ৰ ৰাভা। আৰু ই কাষ্টিং কৰিছে কি নামেৰে? ফলা নামেৰে কাষ্টিং কৰিছে মহেন্দ্ৰ ৰাভা। তাৰপিছত আৰু মানে কি আছে আপোনাৰ মৌমিতা তালুকদাৰ, আৰু ই কাষ্টিং কৰিছে আপোনাৰ অকণি নামেৰে, অকণি। তাৰপিছত আছে আপোনাৰ ৰাহুল গৌতম শৰ্মা, আৰু ই কাষ্টিং কৰিছে তুমন নামেৰে। তাৰপিছত আছে এইজনী দেখিছে, এইজনী হ'ল আপোনাৰ প্ৰণামী বৰা, আৰু ই কাষ্টিং কৰিছে আপোনাৰ প্ৰিয়েন্দুৰ মাক হিচাপে কাষ্টিং কৰিছে। তাৰপিছত আছে লাষ্ট মানে এইজন আছে আপোনাৰ ইন্দু মোহন দাস, আৰু ই কাষ্টিং কৰিছে ইন্দু ভূষণ।
চ' যি কি নহওক এইকেইজন আছিল আপোনাৰ টপ কাষ্টাৰ অফ দ্য মুভি কি বুলি কয় মাছ ৰাতি কেতেকী কি বাকী আৰু কি ক'ম ভাই লওক তো বাকী যি আছিল এয়াই তো দেখিলে আৰু এভৰিথিং অফ দ্য এই কি বুলি কয় মাছ ৰাতি কেতেকী তো যি কি নহওক ভাই লওক তো যোৱাৰ আগতে মই এটাই কথা ক'ম মানে কি বৰ্তমানলৈ কোনে কোনে এই চিনেমাখন চালে আৰু কোনে কোনে চাই ভাল পালে চ' ডেফিনেটলি আপোনাৰ মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স ঠিক আছে আপোনাৰ মতামত জনালে নিশ্চয় ভাল পাম তো যি কি নহওক ভাই লওক আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে চ' অভিয়াছলি সেই যোৱাৰ আগতে মানে কি এটা লাইক চাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो